বৰ্তমান ৰাজ্যখনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে অসমৰ সাধাৰণ জনগণৰ বাবে জীৱন ধাৰণ দুৰ্বিষহ হৈ পৰিছে আৰু তাৎপৰ্যৰ বিষয় হ'ল নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত বৰ্তমান তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ খাদ্য আৰু সসামৰিক যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে। সেয়েহে আজি অদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অদৌ গুৱাহাটী মহকুমাৰ ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ কাৰণে এক ধৰ্ণা কাৰ্যসূচীৰ আয়োজন কৰে। এই ধৰ্ণা কাৰ্যসূচী আছুৰ ন্যাসৰ পৰা গুৱাহাটী মহকুমাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ যায়। আজি আছুৱে এই ধৰ্ণা কাৰ্যসূচীৰে এক স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে আৰু আছুৰ সংগঠনটোৱে অসম চৰকাৰক দাবী জনায় যে অকাহপোৱাকৈ অতি শীঘ্ৰেই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ। অন্যথা ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত গণতান্ত্ৰিকভাৱে আগন্তুক দিনবোৰত এক কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি অদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাসে কয়। অদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত আজি সদৌ গুৱাহাটী মহকুমা ছাত্ৰ সন্থাই গুৱাহাটী শ্বহীদ ন্যাস ভৱনৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয় ধৰ্ণাসূচী কাৰ্যসূচীৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আজি অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিয়ে সাধাৰণ দুখীয়া জনসাধাৰণৰ জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত অতি বিপদজনক এটা পৰিস্থিতি হৈ পৰিছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ যোগান এটা বিভাগ আছে, যোগান বিভাগৰ মন্ত্ৰী আছে আৰু যোগান বিভাগৰ বিষয়ামূলা আছে। এই সকলোৰে এটা গোপন বুজাবুজিয়ে গোটেই মূল্য বৃদ্ধিত সহযোগ কৰিছে। আমাৰ স্পষ্ট দাবী যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগিব আৰু আমূল বিষয়ৰ যি আজি কমিশ্যন ৰাজ কলা বেপাৰীৰ লগত যদি গোপন বুজাবুজি এই গোপন বুজাবুজি বন্ধ কৰিব লাগিব আৰু জনসাধাৰণে জীৱন নিৰ্বাহ কৰিব পৰাকৈ আলু বীজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি অতি শীঘ্ৰে নিয়ন্ত্ৰণ কৰাৰ কাৰণে যথেষ্ট ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগিব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।